পাতিছোঁ। অহা 30 জুনত আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলাম নবী চাহাবৰ অৱসৰ গ্ৰহণ কৰিব। সেই উপলক্ষে এই অঞ্চলৰ শিক্ষিত এক্স ষ্টুডেণ্ট লৈ আমি এখন সভা পাতিছোঁ, যাতে তেখেতক সসন্মানে আমি অহা 30 জুনত বিদায় দিম। দোৱা আশীৰ্বাদ ৰাখি তেখেতক আমি বিদায় দিম। সেই উপলক্ষে আজি এই মিটিংখন আমি পাতিছোঁ। যিহেতু তেখেত 1993 চনত এপইণ্টমেণ্ট লৈ চাকৰিকাল আৰম্ভ হয়। এবছৰ কাল মৰডংগা ছিনিয়ৰ মাদ্ৰাছাত শিক্ষকতা কৰি বৰুংগা ছিনিয়ৰ মাদ্ৰাছাত শিক্ষকতা কৰি 1994 চনত আমাৰ চহৰলাল তিনিআলি মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে তেখেতে নিযুক্তি পায়। যাৰ ফলত আমাৰ এই অঞ্চলত আজি বহুত ল'ৰা ছোৱালী শিক্ষিত হৈছে। বিজ্ঞান শিক্ষক আমাৰ সেই সময়ত আমাৰ বিদ্যালয়ত নাছিল, আৰু সেই সময়ত তেখেত আহি আমাৰ অঞ্চলত যথেষ্ট এটা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নত মান শিক্ষা গ্ৰহণ কৰিছে। যাৰ ফলত আজি যথেষ্ট তেখেতৰ ছাত্ৰ ছাত্ৰীয়ে MA BA পাছ কৰি এই অঞ্চলত শিক্ষা প্ৰদান কৰি আছে। তেখেত এজন ভাল মানুহ আৰু এজন সুদক্ষ শিক্ষক। সেইকাৰণে আমাৰ এক্স ষ্টুডেণ্ট সকলো আহি আজি এইখন সভাত সমবেত হৈ তেখেতক কেনেধৰণে কি সা সন্মানে কেনেধৰণে বিদায় দিব লাগে সেই বিষয়ে আলোচনা কৰি আমি আপোনাসকলৰ যোগেদি আৰু যথেষ্ট তেখেতৰ এক্স ষ্টুডেণ্ট বাকী আছে, থাকি গ'ল, সকলোক আমন্ত্ৰণ জনাব পৰা নাই আৰু সকলোৱে নাজানে। সেইকাৰণে আজি আপোনালোকৰ মেডিয়াৰ